নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ অসমৰ মঞ্চ জগতত খলকনি সৃষ্টি কৰা সাগৰিকা গাৰ্গীৰ ঘৰত। সাগৰিকা গাৰ্গীক যিহেতু ৰঙালী বিহুৰ আজি প্ৰথম দিন গৰু বিহু, আৰু গৰু বিহুৰ প্ৰাকক্ষণত সাগৰিকা গাৰ্গীক এখনি আমাৰ অসমীয়া গামোচাৰে অসমীয়া বিহুৱানেৰে সম্বৰ্ধনা জনাই আজি আৰম্ভ কৰিছোঁ এই ভিডিঅ'টো। এয়া মোৰ লগত আছে সাগৰিকা গাৰ্গী। সাগৰিকা গাৰ্গী, তোমাৰ বিহু অনুভৱ কেনেকুৱা? পোনপ্ৰথমতে মই সকলো ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ৰঙালী বিহুৰ প্ৰস্তুতি আপোনালোকৰ আশীৰ্বাদত ভালে হৈছে এইবাৰ। হয়, এনে প্ৰগ্ৰেম কেনেকুৱা, ক'ত ক'ত আছে? প্ৰগ্ৰেম ভালেই পাইছোঁ এইবাৰ। অসমৰ আপাৰ আছামৰ পৰা লোৱাৰ আছামলৈকে আছে বাৰু প্ৰগ্ৰেম। আজি প্ৰগ্ৰেম আছে বাৰু? হয়, আজি আছে পাণ্ডুত আছে আজি। হয়, অসমবাসী ৰাইজক এই বিহুৰ প্ৰাকক্ষণত তুমি কি বাৰ্তা দিবা? মই অসমবাসী ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ মোক ইমান মৰম দিয়াৰ বাবে, মোক ইমান আশীৰ্বাদ কৰাৰ বাবে। মই আজি যি স্থানত আছোঁ সেই স্থান আপোনালোকৰ বাবেই পাইছোঁ। আমাৰ অসমবাসীৰ মৰমৰ বাবেই আছোঁ মই। সেইবাবে মই সকলো অসমীয়া সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিক আছে, যিহেতু বিহু, বিহু উপলক্ষে তুমি প্ৰস্তুতিৰ কথা ক'লাই, তোমাৰ ফালৰ পৰা এটি বিহু গীত শুনিব বিচাৰিছোঁ। মই বিহুসুৰীয়া গীত এটি গাবলৈ ওলাইছোঁ। এই গীতটি শান্তা উজীৰ বাইদেউৰ হয়। চেষ্টা কৰিছোঁ গাবলৈ। ঠিক আছে। নিশ্চয় অসমবাসী ৰাইজে সাগৰিকা গাৰ্গীক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। যিহেতু নৱপ্ৰজন্মৰ উঠি অহা শিল্পীসকলৰ অন্যতম বুলি আমি ভাবিছোঁ সাগৰিকা গাৰ্গীক। যোৱাবেলিও সফলভাৱে মঞ্চত গীত পৰিৱেশন কৰিছে আৰু এইবেলিও সম্পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছে। যদি আপোনালোকে সাগৰিকা গাৰ্গীক বিচাৰে, স্ক্ৰীণত সাগৰিকা গাৰ্গীৰ ফোন নম্বৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু সাগৰিকা গাৰ্গী আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব। সাগৰিকা গাৰ্গী আৰু বিহুৰ লগতে আমাৰ যিহেতু আগতে আমাৰ মাজৰ পৰা অসমবাসী ৰাইজক কন্দুৱাই আমাৰ পৰা আঁতৰি গ'ল ৰাজীৱ খদিয়া ককাই। ৰাজীৱ খদিয়া ককাৰ নিশ্চয় এইবাৰ মঞ্চত তুমি গীত পৰিৱেশন কৰিবা। ৰাজীৱ খদিয়াৰ যিটো আমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাটাও গীত, তাৰে ভিতৰত কোনটো গীত তুমি মঞ্চত পৰিৱেশন কৰিবা? ৰাজীৱ খদিয়া তেওঁ এটা মহান ব্যক্তি আছিল, মহান গায়ক আছিল। তেখেতক মনত কৰি মই তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ এটি বহুত সুন্দৰ গীত লুইতখন ভৰিলে বিষ মেটেকাৰে, দেশ প্ৰেম গীত, সেইটো গাম বুলি ভাবিছোঁ। অকণমান গুণগুণাই দিছোঁ। ঠিক আছে। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ভৰিলে জবৰ
এয়া হ'ল আমাৰ সাগৰিকা গাৰ্গী। সাগৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছে ৰাজীৱ খদিয়াৰ এই মহান শিল্পীগৰাকীৰ গীত। আপোনালোকে নিশ্চয় বিহু মঞ্চত এই গীতটি সাগৰিকা গাৰ্গীৰ পৰা শুনিব পাব। সাগৰিকা গাৰ্গী আমাৰ ৰাজীৱ খদিয়াৰ লগতে আমাৰ ভূপেন দাৰ সংগীতো নিশ্চয় মঞ্চত পৰিৱেশন কৰিব। হয় হয় অলপ গুণগুণাই দিব নেকি? মই ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু পল অপশ্যন মই এটি গীত গাওঁ, যিটো এইবাৰো গাম বুলি ভাবিছোঁ। সেই গীতটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে। সেই গীতটি মই অলপ গুণগুণাব বিচাৰিছোঁ। Let me go away from the Mississippi. Let me go away from the white man bombs. Show me that stream called the River Jordan, that the old stream at long to cross. That old man river, he must know something, but don't say nothing. Him just keeps rolling, him keeps on rolling along. Half I reach, I must see that tree. I chill out, that old man river, he just keeps rolling along. Burhanoy tumi, Burhanoy buakiyo. নিশ্চয় অসমবাসী ৰাইজে সাগৰিকা গাৰ্গীক এইবাৰ বিহু মঞ্চৰ বাবে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। আশীৰ্বাদ কৰক। উঠি অহা নৱপ্ৰজন্মৰ সংগীত শিল্পী হিচাপে সাগৰিকা গাৰ্গীক ভাইৰেল কৰাটো অসমবাসী ৰাইজৰ দায়িত্ব। আজিৰ শিশু কাইলৈ ভৱিষ্যত। গতিকে আশা ৰাখিছোঁ নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।